নমস্কাৰ, এই মুহূৰ্তত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তাতে পলকে নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। সম্পত্তিৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড আৰক্ষী জোৱানৰ। দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী এতিয়া আচুৰ। আৰক্ষী জোৱান স্বামী বিচিত্ৰ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। যৌতুকৰ দাবীৰে এতিয়া পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰে আৰক্ষী জোৱানে। দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী এতিয়া আচুৰ। শিৱসাগৰৰ নামতিৰ তুজা গগৈ নামৰ বোৱাৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি। স্বামীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ। বিবাহৰ পিছৰে পৰাই বিভিন্ন অত্যাচাৰ কৰি অহাৰো অভিযোগ স্বামী বিচিত্ৰ গগৈৰ বিৰুদ্ধে। বোৱাৰী তুজা গগৈ মৃত্যুৰ পিছতেই নামতি অঞ্চলত সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতি। দোষীক কঠোৰ শাস্তিৰ দাবীত গৰজি উঠিছে আছু। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এতিয়া প্ৰকৃত ৰহস্য। দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ হ'ব মুষলধাৰ বৰষুণ, ধুমুহা, বতাহ। 6 আগষ্টৰ পৰ্যন্ত বহুকেইখন জিলাত এতিয়া জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যত পুনৰ হ'ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 6 আগষ্ট পৰ্যন্ত বহুকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। কাইলৈ অধিক ভয়াৱহ হ'ব পাৰে ধুমুহা, বৰষুণ। দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ অসমীয়া গামোচাক চূড়ান্ত অসন্মান কৰিছে বদৰুদ্দিন আজমলে। ডিঙিৰ পৰাই দলিয়াই দিলে পিন্ধাই দিয়া গামোচাখন। বানপীড়িত সহায়ৰ সময়ত গামোচা পিন্ধাৰ সময় নহয় বুলি ধমক দিয়ে বদৰুদ্দিন আজমলে। পুনৰ অসমীয়া গামোচাক চূড়ান্ত অসন্মান বদৰুদ্দিন আজমলৰ। ডিঙিৰ পৰাই দলিয়াই পেলালে আজমলে। বানপানীৰ সময়ত গামোচা কিয় দিব বুলি পচন্দ খং আজমলৰ। বানপীড়িত সহায়ৰ সময়ত গামোচা পিন্ধাৰ সময় নহয় বুলি ধমক দিয়ে বদৰুদ্দিন আজমলে। পুনৰ অসমীয়া গামোচাক এতিয়া চূড়ান্ত অসন্মান কৰিছে বদৰুদ্দিন আজমলে। ডিঙিৰ পৰাই দলিয়াই পেলালে গামোচাখন আজমলে। বানপানীৰ সময়ত গামোচা কিয় দিব বুলি পচন্দ খং কৰিছে বদৰুদ্দিন আজমলে। দিবলৈ যোৱা এটা ব্ৰেকিং নিউজ। নিশা অধিক ভয়াৱহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি। বানৰ প্ৰলয়ংকাৰী ৰূপৰ পিছতেই শংকিত হৈ পৰিছে অঞ্চলবাসী। শীঘ্ৰেই প্ৰশাসনক সতৰ্কতা লোৱাৰ দাবী জনায় ৰাইজে। নিশা অধিক ভয়াৱহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি। ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত বাগৰিছে ঢল। বানৰ প্ৰলয়ংকাৰী ৰূপৰ পিছতেই শংকিত হৈ পৰিছে অঞ্চলবাসী। শীঘ্ৰেই প্ৰশাসনৰ সতৰ্কতা লোৱাৰ দাবী জনায় ৰাইজে। এটা প্ৰবল বৰষুণৰ ফলত ওফন্দি উঠিছে জীয়াঢল, কুমটিয়া, চাম্পৰা নদীৰ জলস্তৰ। অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপত হৈছে বৰষুণ। ঢকুৱাখানাৰ ঘিলামৰা 22 নং ৰাজ্যিক ঘাইপথ চাম্পৰা দলঙৰ ওপৰেৰে বাগৰিছে পানী। যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে যাতায়াত। নিশা অধিক ভয়াৱহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি। এটা ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত বাগৰিছে ঢল। দিবলৈ যোৱা এটা ব্ৰেকিং নিউজ। ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব এতিয়া ই ৰিক্সা। ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনৰ তীব্ৰ অভিযান। নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব ই ৰিক্সা। ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনৰ তীব্ৰ অভিযান। পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ জিলাত প্ৰশাসনে চলাইছে অভিযান। এটা পৰিবহণ বিষয়া, জিলা উপায়ুক্ত, আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশত চলিছে এই অভিযান। ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ই ৰিক্সা চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি মন্তব্য কৰে। নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চলাচল কৰিব নোৱাৰিব ই ৰিক্সা। দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। বন্যাত্মৰ বাবে সাহায্য বিচাৰি ৰাজপথত নামিল এতিয়া বদৰুদ্দিন আজমল। বৰাক উপত্যকাৰ বিভিন্ন বজাৰ দোকানে দোকানে বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা যায়। বানপীড়িতক সহায়ৰ বাবে সংগ্ৰহ কৰিছে সাহায্য। বন্যাত্মৰ বাবে সাহায্য বিচাৰি ৰাজপথত নামিল এতিয়া বদৰুদ্দিন আজমল। বৰাক উপত্যকাৰ বিভিন্ন বজাৰ দোকানে দোকানে বদৰুদ্দিন আজমল। বানপীড়িতক সহায়ৰ বাবে সংগ্ৰহ কৰিছে সাহায্য। সমাজৰ সকলো স্তৰৰ লোকক একত্ৰিত কৰি দুৰ্গতসকলক সহায় কৰাৰ আহ্বান জনায়।
ৰাজপথত এতিয়া আজমলৰ ব্যতিক্ৰমী আৰু মানৱীয় ৰূপ সঁহাৰি জনাইছে বহু লোকে। দিৱালীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ বানবিধ্বস্ত নেপালীকুটিত ৰাইজৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ট্ৰেক্টৰত উঠি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উজনি অসমত এতিয়া আজি দ্বিতীয়টো দিন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নেপালীকুটিৰ ৰাইজৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ট্ৰেক্টৰত উঠি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘৰ দুৱাৰ পশুধন হেৰুৱাই সৰ্বশ্ৰান্ত নেপালীকুটিৰ ৰাইজ। মুখ্যমন্ত্ৰীৰ কাষত প্ৰায় এতিয়া আৱেগিক হৈ পৰে নেপালীকুটিৰ বাকী। বানাক্ৰান্তসকলৰ দুৰ্দশা বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বানাক্ৰান্তসকলক সৰ্বোচ্চ প্ৰকাৰে সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰীগৰাকী। দিৱালীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন। বিপদৰ সময়ত ৰাইজৰ কাষত এতিয়া আজমল। শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানতেই বানপীড়িতসকলৰ বাবে সংগ্ৰহ কৰে 4.5 লাখ টকা। বৰদিন আজমলৰ বিশেষ পদক্ষেপ। শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন। নীটত সফল শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানত সৃষ্টি আৱেগিক পৰিৱেশ। সম্বৰ্ধনা অনুষ্ঠানতেই বানপীড়িতৰ বাবে সংগ্ৰহ কৰিছিল 4.5 লাখ টকা। যিকোনো সংকটত সদায় ৰাইজৰ কাষত আজমল। বানপীড়িত দুৰ্দশাগ্ৰস্ত লোকলৈ বৃহৎ পৰিমাণৰ চৰকাৰী বেচৰকাৰী সাহায্য প্ৰদান কৰে। সৰ্বত্ৰেই প্ৰশংসা এতিয়া আজমলৰ ফাউণ্ডেশ্যনত। দিৱালীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বানাক্ৰান্তৰ বাবে 112 কোটি টকাৰ ব্যয় কৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ধনৰাশি। 4 জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ। দিৱালীৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বানাক্ৰান্তৰ বাবে 112 কোটি টকাৰ ব্যয় কৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ধনৰাশি। 4 জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ। 15,000 টকাকৈ প্ৰদান কৰিব সাহায্য। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানপীড়িত লোকলৈ এই সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী পৰ্যায়ত প্ৰদান কৰিব 10,000কৈ টকা। এটা 75,000 বানাক্ৰান্তলৈ প্ৰদান কৰা হ'ব এই সাহায্য। বানাক্ৰান্তৰ বাবে 112 কোটি টকাৰ ব্যয় কৰে ৰাজ্য চৰকাৰে।